আগবাঢ়িছো এটা ব্ৰেকিং নিউজ। জুবিনবিহীন আজি উকা সমগ্ৰ অসম। জুবিন গাৰ্গবিহীন অসমত ঈদ পালন নকৰে মুছলমান সমাজে। প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদি বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ। ঈদ উদযাপনৰ পৰা বিৰত থাকিব সমগ্ৰ ৰাজ্যৰ মুছলমান সমাজ। পূৰ্বৰ দৰে আনন্দ উল্লাসত পালন নকৰে এইবাৰৰ ঈদ। কেৱল 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি পালন কৰিব ঈদ। কোনো মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠান পালন নকৰে মুছলমান সমাজে। হিয়াৰ ৰামতো জুবিন গাৰ্গৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই সিদ্ধান্ত। শিৱসাগৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ বৃহৎ সিদ্ধান্ত। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। জুবিনবিহীন আজি উকা সমগ্ৰ অসম। জুবিন গাৰ্গবিহীন অসমত ঈদ পালন নকৰে মুছলমান সমাজে। প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদি বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ। ঈদ উদযাপনৰ পৰা বিৰত থাকিব মুছলমান সমাজ। পূৰ্বৰ দৰে আনন্দ উল্লাসত পালন নকৰে ঈদ। কেৱল 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি পালন কৰিব ঈদ। কোনো মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠান পালন নকৰে মুছলমান সমাজে। হিয়াৰ নামতো জুবিন গাৰ্গৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই সিদ্ধান্ত। শিৱসাগৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ বৃহৎ সিদ্ধান্ত। এই মুহূৰ্তত মন্তব্য আহি পৰিছে। মন্তব্যৰ মাজলৈ পোনে পোনে আগবাঢ়ি যাবলৈ যত্ন কৰিছোঁ। পোনপ্ৰথমে মই শিৱসাগৰ তথা অসমবাসী সকলো ৰাইজক ঈদৰ শুভেচ্ছা জনালোঁ। যিহেতু এইবাৰ পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আজি 50 বছৰ ধৰি আমাৰ ষ্টেচন চাৰিআলি জামে মছজিদৰ সন্মুখত থকা ৰাস্তাৰ ওপৰত আমি পঢ়ি আছিলোঁ। এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৃত্যু হোৱাৰ বাবে আমাৰ ষ্টেচন চাৰিআলি যুৱ জামাতে এটা পদক্ষেপ লৈছে। সেই পদক্ষেপটো হ'ল এইবাৰ ষ্টেচন চাৰিআলিৰ মছজিদ প্ৰাংগণৰ ৰাস্তাৰ ওপৰত যিটো ঈদৰ আমি নামাজ পঢ়োঁ তাত কোনো আলোকসজ্জা আমি নকৰোঁ, লাইট নজ্বলাওঁ, গেট ইত্যাদি নবনাওঁ। আমি অকল ইয়াত আমাৰ ধৰ্মীয় পৰম্পৰা অনুযায়ী আমি ঈদৰ নামাজহে পঢ়িম। সেই কথাটো আমাক আজি ষ্টেচন চাৰিআলি যুৱ জামাতে আমাৰ মছজিদ পৰিচালনা সমিতিক জনালে। আমি সেইটোক আদৰণি জনাইছোঁ। এইটো আমি সকলো ৰাইজক অৱগত কৰিছোঁ যে ঈদৰ পবিত্ৰ ঈদ উল ফিতৰৰ অকল আমি নামাজহে ইয়াত পঢ়া হ'ব।